উঠক উঠক বলক বলক যেন তেনে বলক নাই নাই যেন তেনে চাঙত শুই দিব বলক এই দোকানখনলৈ মই আহিছোঁ এতিয়া ধোৱা মগু আধা কেজি আৰু পিঁয়াজ আধা কেজি ল'ব লাগিছোঁ মোৰ মন নাই এনেকৈ বাগানত বাৰীত কামবোৰ কৰিবলৈ কিন্তু কি ক'ব সকলোৰে মনবিলাক একেই নহয় বা লাইফষ্টাইলবিলাক একেই নহয় হে গাইজ গুড মৰ্ণিং ৱেলকাম বেক টু যদুমণি লাইফষ্টাইল ব্লগলৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ আৰু ৰাতিপুৱাই শুই উঠি সঁচাকৈ এতিয়া কেইটা বাজিলে আপোনালোকে জানেনে 6:52 আৰু মই 5:30 কিমান বজাতে শুই উঠি মুখ হাত ধুই ব্ৰাছ কৰি যি কৰিব লাগে গোটেইখিনি কৰি মেলি এতিয়া বাগানলৈ আহিছোঁ কলম কাটিবলৈ আৰু লগত মই পানী কেটলি এটা লৈ আহিছোঁ তাৰপিছত ৰ'ব এটা বিষমলম লৈ আহিছোঁ এইটো বিষমলম মানে কালি কাগজ কটা হাত দিয়ালকৈ বিষাই আছে আৰু মই বিস্কুট কুকুৰকেইটা নাহিলে একো ঘৰত একো খোৱা নাই এই বিস্কুট 5টা লৈ আহিছোঁ খাম আৰু যাম আৰু কটাৰীখন মই এইকেইটা লুকুৱাই থৈ গৈছিলোঁ লৈ যামগৈ এইটো মানে কটাৰী ধোৱা পাথৰটো দেই এইটো তিয়াই থৈ দিওঁ ইয়াত যেতিয়া মোৰ এনেকুৱা লাগিব যে কটাৰীখনৰ ধাৰটো অলপ কম আছে মই ধাৰটো দি ল'ম আৰু ইয়াত আছে গৰম পানী খাব পৰাকৈ আনিছোঁ বিস্কুট কেইটা হেতি খাই লওঁ কৰ্টখনো মই লৈ আহিছোঁ যিজোপা গছ মই কলম কাটে কাটিব নোৱাৰি সেইজোপা গছ মই কওঁতে কাটি দিম আপোনালোকৰ সন্মুখতে লগাইছোঁ চক আৰু ঘাঁহডোখৰ মই লাহে লাহে ভাল পাইছোঁ বাৰু এই আঙুলিটো কাটিছিলে ইমান ভাল পোৱা নাই তেওঁ লাহে লাহে অলপ ভাল পাইছোঁ আজিয়ে গৈ আৰু বিষমলতা আনি ল'ম
আপোনালোকক দেখালোঁ যিমান পাৰোঁ আৰু নেদেখাওঁ। মোৰ মানে কি এই ফোনটোৰ ষ্ট'ৰেজ একেবাৰে কম 128 GB। বহিলে মানে আৰু কাম নকৰোঁ নিচিনা লাগি যায়, একদম নকৰোঁ নিচিনা লাগে, কিন্তু উপায় নাই। যিকণ মলম লগালোঁ ফাইদা হোৱা নাই। আৰু অলপ লগাই লওঁ। বহুত বিষাইছে হাতখন। মানে ফটককণতে হাতখনক প্ৰেছাৰ দি দিছোঁ যে বহুত দিনৰ মূৰত, সেইটো কাৰণে বিষ হৈছে। লাহে লাহে মই কাটি থাকিম নহয়, হাতেও গম পাই যাবগৈ যে আজিৰ পৰা মোক এনেকুৱা কামতে এইকেইদিন ব্যৱহাৰ কৰিব চাগে। আঠটা 49। এতিয়া মই ঘৰলৈ যাওঁ, ঘৰলৈ গৈ কাপোৰ কানখিনি সলাই ভৰিয়াত ধুই মেলি সেই দোকান যাওঁ, দোকান কৰি আহোঁগৈ। যিটো মলম লগাইছোঁ মই যে আপোনালোকক কৈছিলোঁ এইটো এক্সপায়াৰ ডেট গ'ল। অলপ গৰম ভাৱটো আছে বাৰু, ইমানো নাই, নথকা নহয়, কিন্তু বেলেগ দৰৱ এটা আনিবগৈ লাগিব, বেলেগ মলম এটা। আৰু এটা আছিলে, সেইটো ক'ত গ'ল জানো মই বিচাৰি পোৱা নাই, কিন্তু বেলেগ এটা আনিমগৈ এতিয়া। দোকান কৰি আহি ঘৰ পালোহি। পাত কেইখিলামান দিছিলোঁ, হিচাপ কৰিলোঁ। একেবাৰে বহুত নহয়, মিঠাতেল ল'লোঁ, চাবোন আনিলোঁ, বগা চাদা আনিলোঁ, এছপলিং আনিলোঁ, ভীমবা আনিলোঁ, দাইল আধা কেজি, নহৰু, এনেকৈ আলু, এইখিনিতে ৰান্ধনিক দি দিওঁ। আপোনালোকে কেতিয়াবা বজাৰ কৰি পাইছেনে নাই মোক ক'ব। এই দোকানখনলৈ মই আহিছোঁ এতিয়া। ধোৱা মগু আধা কেজি আৰু পিঁয়াজ আধা কেজি ল'ব লাগিছোঁ। মই যিখন দোকানৰ পৰা প্ৰথমতে গৈ বস্তুখিনি আনিলোগৈ, সেইখন দোকানত ধোৱা মগুটো নাই আৰু পিঁয়াজ নাই হ'লে। যিমান যি কৰিব লাগে গোটেইখিনি কৰিলোঁ, ঘৰৰ কাৰণে বজাৰ কৰি দিলোঁ, আৰু ডাক্তৰৰ ওচৰলৈ গৈ এই হাত বিষৰ মলম এটা আনিলোগৈ, চুমু জেল। এতিয়া ধুনীয়াকৈ ৰাতিপুৱা ভাতটো খাই লওঁ, তাৰপিছত আকৌ বাগানে যামগৈ, কাম কৰিমগৈ। 11টা 37 আৰু ৰাতিপুৱা ভাত পানী খাই মই বাগানলৈ কেতিয়াবা আহিছিলোঁ, কিন্তু কামহে কৰা নাছিলোঁ। মই মোবাইলত ভিডিঅ' চাই আছিলোঁ। মোৰ মন নাই এনেকৈ বাগানত বাৰীত কামবোৰ কৰিবলৈ, কিন্তু কি ক'ব, সকলোৰে মনবিলাক একেই নহয় বা লাইফষ্টাইলবিলাক একেই নহয়। ঘৰখনৰ সমস্যা, কিবা কিবি মানে বহুত। সকলোৰে বেয়া দিন আহে আৰু ভাল দিনো আহে, মোৰো ভাল দিন আহিব। এতিয়া বেয়া দিন চলি আছে, মই এইটোৱে বিশ্বাস কৰিছোঁ। ভাল দিন আপোনালোকেও আহিব, চিন্তা নকৰিব। এতিয়া যদি আপোনালোকৰ বেয়া দিন চলি আছে ন, ভাল দিন আহিব। বেলেগ একো নাই, মোৰ পইচা কেইটকামান ধাৰ আছে, এই ধাৰখিনি মই মাৰি ল'ব পাৰিলে আজৰি আৰু। আপোনালোকৰ আগতে মই মলম লগাইছোঁ, চাওক, কলম কাটিব লৈছোঁ আৰু মলম লগাই লৈছোঁ। হাতবোৰ মানে বিষায়, আৰু কাম কৰাৰ আগত কটাৰীখন ধৰাই লোৱাটো ভাল কথা। ধাৰটো আছে বাৰু, নথকা নহয়, তথাপিও যিমানকণ কাম কৰোঁ
কি চাব মই আপোনালোকক আৰু বেছিকৈ দেখাই নাথাকোঁ মোৰ নিজৰে লাজ লাগিছে মই আপোনালোকক কি দেখুৱাই আছোঁ বা কি কৈ আছোঁ মই আচলতে মই আপোনালোকক এইটোৱে দেখাইছোঁ মোৰ সঁচাৰ এই লাইফষ্টাইলটো মই যিটো কৰি আছোঁ আৰু বহুত এনেকুৱা নকৰে আপোনালোকে জানে ডেকাৰ জীৱনটোত খানাটো খাই ল'ম ৰ'ব ইয়াতে অমিতা লাগি আছে অমিতা দুটা এইটো দুহচৰিয়াব দেই এইটো পকিবই দুটামান লৈ যাওঁ ৰ'বা এটা ছিঙি লওঁ তিনিটা লৈছোঁ কিন্তু এইটো ঘৰত থ'ম এই দুটা লৈ যাম মটৰচাইকেলখন উলিয়াই ল'লোঁ সেইফালে মোনাটোত আছে অমিতা আৰু প্ৰথমতে খুলি লওঁ গেটখন আগতে মই গধূলি মানে যেতিয়া গধূলি হ'ব নহয় তেতিয়া যাওঁ আজি অলপ সোনকালে যাওঁ হা কোনে আছে মাহীয়ে ফোন কৰিছিল বুঢ়ী আহিলে বোলে পাই গ'লোঁ বুঢ়ীয়ে গ'লগৈ মই মহামাহী ঘৰ আজি অলপ আগতকৈ অলপ সোনকালে আহিছোঁ আগতে নহ'লে এন্ধাৰতহে আহে এইফালে মহা ধুনীয়াকৈ জুই শেষ লৈ আছে মাহী ভাতটো খাই লওক ৰ'ব ভিডিঅ' আপলোড কৰিলোঁ আৰু এডিটিং কৰিবলৈ আছে তাৰপিছত কৰিম লাহে অঁ কোনখিনিত বহেনো সিহঁতি তলগুটি ধনী দেৱেনৰ পিতে হাতী চাৰিটা ভাং খায় ইউ খাই নেকি চেনেল মোজাহে পিন্ধি আছো বোকাত সোমাই পৰিলে হয় নি বোলে ভূঞা ধুই ল'ব বোলক মোজা চোজা খুলিব বোলক চেনেলটো পিন্ধি উঠক বোলক যেন তেনে বোলক নাই যেন তেনে চাঙত শুই দিব বোলক দুপালে নি টুপি গম পাইছো উঠক উঠক নহয় ভৰিত ধুই চাঙত শুই থাকিব বোলে কেষ্টে এইবোৰ বাদ দিয়ক এইবোৰ চেনেলজন থাকিব দিয়ক মই মানুহৰ যে মানুহৰ কথা থাকে না সেইটো হয় বোলক